ক্লাছ 9-ৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই যোৱা বছৰৰ এনুৱেল এক্সাম 2023 to 2024 মেথছৰ কুৱেশ্যন পেপাৰখনৰ যিখিনি MCQ আহিছে সেইখিনি মই তোমালোকক বুজাই দিম। চোৱা, প্ৰথম কুৱেশ্যন, এখন বৰ্গাকাৰ খেতি পথাৰৰ কালি দিয়া আছে আমাক 10,000 মিটাৰ স্কুৱেৰ হ'লে পথাৰখনৰ পৰিসীমা। তে তোমালোক প্ৰশ্নটো কৈছে পথাৰখন বৰ্গাকাৰ। তোমালোকে জানা নিশ্চয় বৰ্গৰ পৰিসীমা। পথাৰখন বৰ্গাকাৰ। পথাৰখন বৰ্গাকাৰ, গতিকে বৰ্গৰ বাহুৰ দৈৰ্ঘ্য অৰ্থাৎ বৰ্গৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান। আৰু আমি যদি ধৰি লওঁ, ধৰা হ'ল বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য A, তেতিয়া কালি হ'ব বৰ্গৰ কালি বাহু স্কুৱেৰ, সেইটো হ'ব। আৰু বাহু যদি আমি ধৰি লওঁ যে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য A, তেতিয়া প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান, গোটেই কথাই কি হ'ব? A হ'ব। আৰু তেতিয়া বৰ্গটোৰ পৰিসীমা কি হ'ব? চাৰিওটা বাহুৰ যোগফল, অৰ্থাৎ A যোগ A যোগ A যোগ A। তে কেইটা A থাকিলে আমাৰ? চাৰিটা। 4A হ'ব পৰিসীমা। আৰু কালি হ'ব বৰ্গৰ বাহু স্কুৱেৰ, মানে আমি বাহু A লৈছোঁ, গতিকে A স্কুৱেৰ হ'ব। এতিয়া প্ৰশ্নটোত চোৱা, এখন বৰ্গাকাৰ খেতি পথাৰৰ কালি দিয়া আছে তোমাক 10,000 মিটাৰ স্কুৱেৰ, অৰ্থাৎ A স্কুৱেৰ সমান কি হ'ব? 10,000 মিটাৰ স্কুৱেৰ। যদি আমি Aটো আমি উলিয়াব পাৰোঁ, তেতিয়া আমি পৰিসীমা পাই যাম। 4A বৰ্গৰ পৰিসীমা। চোৱা, এতিয়া মই বুজাই দিছোঁ। তে পালা নহয় বুজি? এইটো বৰ্গৰ কালি A স্কুৱেৰ। এতেকে প্ৰশ্নমতে তুমি কি কৰিব পাৰিবা? প্ৰশ্নমতে তুমি বৰ্গটোৰ বাহু দৈৰ্ঘ্য A বুলি ল'বা, ল'লে প্ৰশ্নমতে পাবা A স্কুৱেৰ ইকুৱেল, পালোঁ, আমাক কালি দিয়া আছে নহয়, এইটো দিয়া আছে, আমি ধৰি ল'লোঁ বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য আমি নাজানো, গতিকে আমি A বুলি ল'লোঁ, A স্কুৱেৰ। এতিয়া আমাক বাহুৰ দৈৰ্ঘ্য লাগে, গতিকে আমি কি কৰিম? ইফালে যদি তুমি স্কুৱেৰটো নোহোৱা কৰা, তেতিয়া ইফালে বৰ্গমূল ল'বা। চাৰিটা শূন্য। তে ইয়াৰ পৰা পাবা তুমি, এইখিনি লিখিব পাৰিবা A ইকুৱেল, এইখিনি লিখিব পাৰিবা 100 স্কুৱেৰ। 100 স্কুৱেৰ হ'লে কি হ'ব? 100 বৰ্গমূল, 100 স্কুৱেৰৰ বৰ্গমূল 100। তুমি পালা A মানে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য পাই গ'লা। 100 মিটাৰ হ'ব, এককটো মিটাৰৰ আছে। এতিয়া আমাক লাগে বৰ্গটোৰ পৰিসীমা, অৰ্থাৎ পথাৰখনৰ পৰিসীমা। আমি কি পালোঁ? এইমাত্ৰ 4A, A মানে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য, 4 × 100, আমি পালোঁ ইয়াৰ ভেলু 100 মিটাৰ হ'ব, এইটো মিটাৰ হ'ব এককটো, এইটো 400 মিটাৰ। এতিয়া অপশ্যন চোৱা, 400 মিটাৰ য'ত আছে সেইটোৱে আমাৰ শুদ্ধ অপশ্যন। অপশ্যন ডি হৈ গ'ল। পালা বুজি? তুমি প্ৰথমে বৰ্গটোৰ তুমি বাহুৰ দৈৰ্ঘ্যটো ধৰি ল'বা, অৰ্থাৎ বৰ্গাকাৰ পথাৰখনৰ বাহুৰ দৈৰ্ঘ্য।
এ বুলি ল'লা। তাৰপিছত কালি আমি পাইছোঁ বৰ্গৰ কালি বাহু স্কুৱেৰ অৰ্থাৎ এ স্কুৱেৰ ইকুৱেল তোমাৰ 10,000। তাৰ পৰা তুমি এইটো পাবা, এইটো এ মানে বাহুৰ দৈৰ্ঘ্যটো পাবা। তাৰপিছত পৰিসীমাৰ সূত্ৰ এইটো 4a, ইয়াতে বাহুৰ দৈৰ্ঘ্যটো বহাই দিলা, পূৰণ কৰি দিলা, এইটো হ'ল। এইটো নেক্সট কুৱেশ্যন, তলৰ কোনটো পৰিমেয় সংখ্যা? তোমালোকে পৰিমেয় সংখ্যা কাক বোলে জানা। যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, আৰু কণ্ডিশ্যন থাকিব p/q অখণ্ড সংখ্যা, আৰু এটা থাকিব q not equal 0। এই কণ্ডিশ্যনটো থাকিব। চাবা, যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, য'ত p, q অখণ্ড সংখ্যা আৰু q not equal 0, সেইবোৰ সংখ্যাক আমি কি বুলি ক'ম? পৰিমেয় সংখ্যা। যেনে 0টো এটা পৰিমেয় সংখ্যা, আমি কি লিখিম? এইটো এনেকৈ লিখিব পাৰিবা, এনেকৈ আমি লিখিব পাৰোঁ, অৰ্থাৎ 0টো এটা পৰিমেয় সংখ্যা। ইয়াতে চাবা আমাৰ কণ্ডিশ্যনটো p/q, যিবোৰ সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, সেইবোৰক আমি পৰিমেয় সংখ্যা বুলি ক'ম, য'ত p, q অখণ্ড সংখ্যা আৰু q not equal 0। qৰ ভেলুটো 0 হ'ব নোৱাৰে, qৰ ভেলু 0 হ'ব নোৱাৰে, কিন্তু pৰ ভেলু 0 হ'ব পাৰে। pটো 0 হ'ব পাৰে, কিন্তু q 0 হ'ব নোৱাৰে। এতিয়া চোৱা, আমাক অপশ্যনত কি দিয়া আছে? 0/4। চাবা, pটো 0 হ'ব পাৰে, q 0 হ'ব নোৱাৰে। আমাৰ চোৱা, তলৰ কোনটো পৰিমেয় সংখ্যা বাচিব দিছে। গতিকে আমাৰ সূত্ৰটো মতে অপশ্যন এইটো শুদ্ধ, কাৰণ পিৰ ভেলুটো 0 হ'ব পাৰে, q 0 হ'ব নোৱাৰে। যেনে এইটো নহয়, চোৱা, ইয়াতে p/q, qটো কি আছে? 0, কিন্তু আমাৰ সূত্ৰত কি আছে? q not equal 0, p 0 হ'ব পাৰে। ভালা বুজি, আমাৰ অপশ্যন বি নহয়। এইটো পাইটো অপৰিমেয় সংখ্যা জানই, √3 অপৰিমেয়। এতিয়া অপশ্যন আমাৰ এ। নেক্সট কুৱেশ্যন চাবা, তলৰ উক্তিবোৰ বিবেচনা কৰা। 3টা উক্তি দিয়া আছে আমাক। চোৱা, 1 নম্বৰ উক্তি, প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। নেক্সট দিয়া আছে 2 নম্বৰ, প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। 3 নম্বৰ দিয়া আছে, প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা। এতিয়া আমাক বাছি উলিয়াব দিছে, শুদ্ধ বিকল্পটো বাছি উলিয়াই। চাবা, প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। তুমি স্বাভাৱিক সংখ্যা কি জানিব লাগিব। যিবোৰ সংখ্যা আমি গণনা কাৰ্যত ব্যৱহাৰ কৰোঁ, সেইবোৰক আমি স্বাভাৱিক সংখ্যা বুলি কওঁ। যেনে স্বাভাৱিক সংখ্যা আমি এনেৰে বুজাম, নেচাৰেল নাম্বাৰ। আৰম্ভ হ'ব 1ৰ পৰা, ষ্টাৰ্ট এনেকৈ যাব, ইফালে আৰু অসীমলৈ আমি গণি শেষ কৰিব নোৱাৰোঁ, আৰম্ভণি 1ৰ পৰা। গতিকে স্বাভাৱিক সংখ্যাৰ তোমাৰ সংহতিটো এইটো, অৰ্থাৎ থোপ। যিবোৰ সংখ্যা আমি গণনা কাৰ্যত ব্যৱহাৰ কৰিম, সেইবোৰক আমি স্বাভাৱিক সংখ্যা বুলি ক'ম, আৰু তাক আমি এনেৰে বুজাম। গতিকে এইটো হ'ব
স্বাভাৱিক সংখ্যাৰ থোপ বুলিও কম বা সংহতি বুলিও কয়। তাৰপিছত তুমি জানিব লাগিব পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা আমি ডব্লিউৰে বুজাম। পূৰ্ণ সংখ্যাটো আৰম্ভণি হ'ব শূন্যৰ পৰা। এইটো চোৱা, শূন্যৰ লগতে স্বাভাৱিক সংখ্যাবোৰক একেলগে আমি পূৰ্ণ সংখ্যা ক'ম। এতিয়া চোৱা, প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাৰ সংহতিটোত বা থোপটোত আছে। চোৱা, প্ৰতিটো স্বাভাৱিক সংখ্যা 1 আছে, 2 আছে, 3 আছে, 4 আছে, এনেকৈ 5ও থাকিব, 6ও থাকিব। অৰ্থাৎ আমি বুজিব লাগে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাৰ থোপটোত আছে বা সংহতিটোত আছে। এতিয়া চোৱা, তুমি এই উক্তিটো 1 নম্বৰ উক্তিটো সত্য হয় নে নহয় চোৱা। প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয়। প্ৰতিটো স্বাভাৱিক সংখ্যাই একোটা পূৰ্ণ সংখ্যা, কাৰণ প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাৰ থোপটোত আছে। একটো শুদ্ধ। দুইটো চোৱা, প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। প্ৰতিটো অখণ্ড সংখ্যাই। অখণ্ড সংখ্যা কাক ক'ব তুমি প্ৰথমে জানিব লাগিব। অখণ্ড সংখ্যাক আমি জেডেৰে বুজাম বা আইৰে বুজাই। এতিয়া আৰম্ভণি, এতিয়া তুমি ডট দিবা। -3 ল'লো, -2, -1, 0, 1, 2, 3 ডট। এইটো হৈছে অখণ্ড সংখ্যাৰ থোপ। আমি এনেকৈ দিম এতিয়া সূত্ৰটো, শূন্যৰ লগতে ধনাত্মক আৰু ঋণাত্মক সংখ্যাবোৰক একেলগে আমি কি বুলি ক'ম? অখণ্ড সংখ্যা। পালা বুজি? এতিয়া চোৱা, প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাৰ সংহতিটো বা থোপটো আছিল 0, 1, 2, 3 ডট। এতিয়া কি কৈছে চোৱা, প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। চাবা, 0 ইয়াত আছে, ইয়াতো আছে, হয়। প্ৰতিটো অখণ্ড সংখ্যাই চোৱা, 0 আছে ইয়াত, ইয়াতো আছে, 1 আছে, ইয়াতো 1 আছে, 2 আছে, 2 আছে, 3 আছে, 3 আছে, এনেকৈ 4ও থাকিব, 5ও থাকিব। ঠিক আছে, এইখিনি এইকেইটা নাম্বাৰ পূৰ্ণ সংখ্যাৰ তাতে আছে। ৰাইট, পালা বুজি। কিন্তু -3, -2, -1 আৰু ইফালে আগুৱাই আহিলে পাম আমি -4, -5, এনেকৈ এই ঋণাত্মক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ থোপটোত নাই। পালা বুজি? এইকেইটা আছে, 0 আছে, 1 আছে, 2 আছে, 3 আছে, এনেকৈ আৰু ডট পাবা, বাকী কেইটা থাকিব। অৰ্থাৎ এই স্বাভাৱিক সংখ্যা কেইটা আৰু লগতে 0, এইকেইটা পূৰ্ণ সংখ্যাৰ থোপটোত আছে। কিন্তু তোমাৰ এই ঋণাত্মক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ থোপটোত নাই। গতিকে 2 নম্বৰ আমাৰ উক্তিটো এইটো অসত্য। সেইটো পালা বুজি? নেক্সট আমি 3টো চাওঁ। প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা। চাবা, প্ৰতিটো পৰিমেয় সংখ্যাই। তুমি এটা এক্সাম্পলেৰে চোৱা, আমি যদি চাওঁ 1, 1টো এটা পৰিমেয় সংখ্যা, 1টো এটা পূৰ্ণ সংখ্যা। ৰাইট, 1 তোমাৰ পৰিমেয় সংখ্যা হ'ব পূৰ্ণ সংখ্যা। তেনেকৈ 0টো 0 এটা পৰিমেয় সংখ্যা হ'ব, পূৰ্ণ সংখ্যা হ'ব। কিন্তু 1/2 এইটো এটা পৰিমেয় সংখ্যা হয়, কিন্তু
পূৰ্ণ সংখ্যা নহয় গতিকে এটি উক্তিও সত্য নহয় এতিয়া অপশ্যনত তুমি কি পাব লাগিব 1 টো সত্য 2 নাম্বাৰ আৰু 3 নাম্বাৰ অসত্য 1 নাম্বাৰ সত্য 2 আৰু 3 নাম্বাৰ অসত্য ক'ত আছে চোৱা অপশ্যন বি এইটো 1 সত্য কিন্তু 2, 3 অসত্য ভাল বুজি Next question, Saba, question number 4. Twice x minus y equal 4. রৈখিক সমীকৰণৰ লেখ দালে y ক্ষক কটা বিন্দুটো হল তে চাবা আমাৰ সমীকৰণটো দিয়া আছে সমীকৰণটো দিয়া আছে এইটো এটা রৈখিক সমীকৰণ দুটা চলকৰ রৈখিক সমীকৰণ রৈখিক সমীকৰণ তোমালোকে জানা নিশ্চয় অজ্ঞাত চলকৰ সৰ্বোচ্চ ঘাত 1 ইয়াত x তো 1 y তো 1 গতিকে তেনেকুৱা সমীকৰণক কম আমি রৈখিক সমীকৰণ এইটো হ'ব দুটা চলকৰ রৈখিক সমীকৰণ আমি এটা চলকৰ রৈখিক সমীকৰণো পাম এইটো দুটা চলকৰ রৈখিক সমীকৰণ এটা কৈছে কি রৈখিক সমীকৰণৰ লেখ দালে ইয়াৰ পৰা আমি এডাল লেখ পাম তুমি যদি গ্ৰাফত ইয়াৰ পৰা বিন্দু উলিয়াই লেখ অঙ্কন কৰা তেতিয়া তুমি যদি ইয়াৰ পৰা বিন্দু উলিয়াই লেখ অঙ্কন কৰা তেতিয়া এডাল কি পাবা সৰল ৰেখা কাৰণ তোমাৰ রৈখিক সমীকৰণৰ লেখ হ'ব এডাল সৰল ৰেখা বা এই রৈখিক সমীকৰণটোৰ জ্যামিতিক ৰূপটো হ'ব এডাল সৰল ৰেখা ইয়াৰ পৰা তুমি এডাল সৰল ৰেখা পাবা আৰু লেখ দালে y অক্ষক কটা বিন্দুটো হল y অক্ষত যদি লেখ দালে y অক্ষত কাটে তেতিয়া x স্থানাংকটো কি হ'ব 0 ইয়াতে তুমি x স্থানাংকটো 0 কৰি দিয়া যদি লেখ দালে y অক্ষত ছেদ কৰে y অক্ষত ছেদ কৰে তেতিয়া x স্থানাংকটো 0 হ'ব তে 0 কৰি দিয়াছো এইটো x স্থানাংকটো আমি 0 কৰি দিওঁ ইয়াত 2 into 0 y to 4 এটো 0 হল এটো 4 এইখিনিৰ পৰা তুমি নেক্সট পাবা এটো মাইনাস y equal 4 মাইনাস চিনটো ইফালে লৈ যাবা মাইনাসেৰে পূৰণ দিয়া এটো প্লাস হ'ব এটো মাইনাস হ'ব y equal minus 4 আমি বিন্দুটো চোৱা এতে x equal আমি 0 বহাইছো আৰু y এর ভ্যালু কি বলা -4 যদি লেখ দালে এই সমীকৰণটোৰ পৰা পোৱা লেখ দালে y অক্ষত ছেদ কৰে তেতিয়া x স্থানাংকটো কি হ'ব 0 অৰ্থাৎ লেখ দালে এনেকুৱা হ'ব এনেকুৱা এই ইয়াতে কাটিছে চোৱা ইয়াতে ছেদ কৰিছে y অক্ষক গতিকে ইয়াতে x স্থানাংকটো হ'ব 0 আৰু y স্থানাংকটো আমি পালো কিমান y স্থানাংক পালো -4 ইয়াতে তোমাৰ x স্থানাংক হ'ব 0 হ'ব যেহেতু আমাক কোৱেশ্চনৰ প্ৰশ্নটো লেখ দালে y অক্ষত ছেদ কৰিছে y অক্ষত ছেদ কৰা বিন্দুটো উলিয়াব দিছে তুমি মনত ৰাখিবা y অক্ষডালৰ ওপৰত x স্থানাংক 0 আৰু x অক্ষডালৰ ওপৰত y স্থানাংক কি হ'ব 0 সেইকাৰণে লেখ দালে যেহেতু y অক্ষত ছেদ কৰিছে x স্থানাংকটো 0 এতে বহাই দিয়া এইখিনি সমাধান কৰিলে তুমি y equal কি পাবা -4 তেতিয়া বিন্দুটো
এইটো লিখিব পাৰিবা এইটো হ'ব বিন্দুটো x ইকুৱেল আমি 0 বহাইছোঁ 0 x স্থানাংকটো আগত লিখিবা হয়তো পিছত গতিকে এইটো বিন্দু ক'ত আছে চোৱা অপশ্যন চি এইটো হ'ল তাৰপিছত নেক্সট কুৱেশ্যন 5 অক্ষৰ সমীকৰণ হ'ল এইটো কুৱেশ্যনে চোৱা এইটোতে হৈ যাব আমাৰ এইটো সুধিছে অক্ষৰ সমীকৰণ হ'ল অক্ষৰ সমীকৰণটো আমি কেনেকৈ প্ৰকাশ কৰিম অক্ষৰডালৰ ওপৰত x স্থানাংক 0 x স্থানাংক 0 সেইটোকে আমি কেনেকৈ প্ৰকাশ কৰোঁ x ইকুৱেল 0 এইটো সমীকৰণ হিচাপে আমি প্ৰকাশ কৰোঁ x ইকুৱেল 0 অৰ্থাৎ অক্ষৰডালৰ ওপৰত x স্থানাংকটো 0 তাক আমি কেনেকৈ লিখোঁ x ইকুৱেল 0 এইটো হ'ব অক্ষৰ সমীকৰণ x ইকুৱেল 0 এইটো বিটো হ'ব আমাৰ শুদ্ধ অপশ্যন বুজি পালা নিশ্চয় গতিকে তোমালোকে অপশ্যন কেইটা বুজি পালানে নাই কমেণ্টত জনাবা আৰু লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা থেংক ইউ বাই বাই